শিৰোনামটো চুটি, আকৰ্ষণীয় আৰু পাঠকৰ মন টানিবলগীয়া হ'ব লাগিব। উদাহৰণ, এঞ্জেল ফিছ, পানীৰ সোঁতত নাচি থকা ৰূপৰ পৰী। একুৰিয়ামৰ ৰঙীন ৰাণী, এঞ্জেল ফিছ। ২. আৰম্ভণি বাক্য, পাঠকক প্ৰথমেই চিত্ৰটোৰ অনুভূতি দিবলগীয়া বাক্য। উদাহৰণ, পানীৰ মাজত সলনি হোৱা আলুৰে চকচকোৱা ফিনবোৰে এঞ্জেল ফিছক যেনে পানীৰ পৰিলৈ পৰিণত কৰে। ৩. মূল বিৱৰণ, জাতি বৈজ্ঞানিক নাম টেৰ'ফিলাম স্কেলাৰ। অৱস্থান, দক্ষিণ আমেৰিকাৰ নদী আৰু উপনদীসমূহ। ৰং, সোঁতত সলনি হোৱা ৰূপালী, কলা আৰু হলুদ পেটাৰ্ণ। স্বভাৱ, শান্ত কিন্তু নিজৰ এলেকা প্ৰতি সজাগ। যতন, পৰিষ্কাৰ পানী, সঠিক খাদ্য আৰু একুৰিয়ামৰ উপযুক্ত পৰিৱেশ। ৪. শেষৰ অংশ, এটা অনুপ্ৰেৰণামূলক বা সৌন্দৰ্যৰ মূল্য বুজাই দিয়া বাক্য। উদাহৰণ, এঞ্জেল ফিছক চাওঁতে যেন মানুহৰ মন এক মুহূৰ্তৰ বাবে প্ৰকৃতিৰ সুৰত মিলি যায়। ৫. উদাহৰণ চুটি ব্লগ। শিৰোনাম, এঞ্জেল ফিছ,